নমস্কাৰ, হাই গাইজ। বহুত দুখৰ বিষয় যে ফাইনেলি মোৰ গানটো ভাইৰেল গানটো মোৰ পেজৰ পৰা ডিলিট কৰিবলৈ বাধ্য হ'লোঁ। তো আপোনালোকে যিজনে ডাউনলোড কৰি গানটো পাব্লিছ কৰিছে অনুগ্ৰহ কৰি তাৰ পৰা ডিলিট কৰি দিয়ক। আচলতে বহুত ওপৰৰ পৰা প্ৰেছাৰ আহিছে আমাৰ। তো আমি কৈছোঁ এইটো আমি কোনো কি নাই, কোনো ষ্টনীমূলক হেৰি কি নাই, তথাপিও আমাৰ গানটো বহুত বাধ্য ডিলিট কৰিব লগা হ'ল। তো আমি নেক্সট আৰু এটা গান লৈ আহিছোঁ, সেইটো বহুত ভাল গান। সেইটো লৈ কোনে একো কৰিব নোৱাৰে, সেইটো মই চেলেঞ্জ দিছোঁ। তো আপোনালোকে অনুগ্ৰহ কৰি যোনে ডাউনলোড কৰি গানটো শ্বেয়াৰ কৰিছে বা নিজৰ পেজত বা নিজৰ প্ৰফাইলত লগাইছে, অনুগ্ৰহ কৰি গানটো ৰিমুভ কৰি দিব। যিমান নিউজ পৰ্টেল চেনেল যিসকলে এই গানটো আপলোড কৰিছে, অনুগ্ৰহ কৰি গানটো ৰিমুভ কৰি দিব। সেইটো মোৰ তৰফৰ পৰা ৰিমুভ। মই নেক্সট গান এটা আপলোড কৰিম, সেইটো আপোনালোকে লগাব পাৰে। এই গানটো চবকে আমি অনুৰোধ কৰি আছোঁ, ৰিকুৱেষ্ট কৰি আছোঁ, গানটা যাতে ৰিমুভ কৰি দিয়ে, সকলোৱে যাতে গানটো ডিলিট কৰি দিয়ে। আমি ময়ো ডিলিট কৰি দিছোঁ, আপোনালোকেও ডিলিট কৰি দিয়ক। আচলতে সেইটো বুজাব নালাগে আমি কিয় ডিলিট কৰিবলৈ বাধ্য হ'লোঁ, আপোনালোকেও বুজিব। তো এইকাৰণে বেছি আমি আৰু নকওঁ। আপোনালোকক খালি এটাই অনুৰোধ কৰিছোঁ, যদি আমাৰ গানটো কোনোবাই ডাউনলোড কৰি নিজৰ প্ৰফাইলত লগাইছে বা কোনো নিউজ চেনেলত বা ক'ত বা বজাইছে, অনুগ্ৰহ কৰি গানটো ৰিমুভ কৰি দিব। গানটো ভুলতো গৈছিলে আপোনালোকৰ। এইটো গান আমি পাব্লিছ নকৰোঁ, আপোনালোকে অনুগ্ৰহ কৰি ডিলিট কৰি দিব। এইটো গান অনুগ্ৰহ কৰি পাব্লিছ নকৰিব। যদি আপোনালোকৰ শুনোতে এনেই ভাল লাগিছে, আপুনি নিজে অকলে শুনি থাকক, কিন্তু অনুগ্ৰহ কৰি পাব্লিছ নকৰিব এইটো গান। আমি সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, গোটেই অসমবাসীলৈ আমি ৰিকুৱেষ্ট কৰিছোঁ মোৰ তৰফৰ পৰা, গানটো চবেই যাতে ৰিমুভ কৰি দিয়ে, চবেই যাতে ডিলিট কৰি দিয়ে। থেংক ইউ, ধন্যবাদ।